তাতো জুবিনৰ এনেই সবেই জানে আৰু ঘড়ীটো অলপ বেলেগ সেইটো মুম্বাইতে ফেমাছ নেকি সেইটো জানে সেইটো জুবিন গাৰ্গে মুম্বাই যাওঁ আমেৰিকা যাওঁ সেইটো হি চেঞ্জ নহয় তাৰ অডিঅ' ৰেকৰ্ডিং আৰম্ভ কৰিব পাৰি ক্লেপটো দি দিব পাৰা বেছি নাহাঁহিবা মুখখন বন্ধ কৰা তুমি হাঁহিলে বহুতে বেয়া পায় এনেকুৱা কমেণ্টছত আহে তোমাৰো আহি আছে বহুত কিবা কিবি মোৰতো চব আহি আছে মই এনেকৈ লৰিলেও বেয়া মই ইংৰাজী ক'লেও বেয়া অসমীয়া ক'লেও ভুল মই মানুহটোৱে ভুল নেকি কিন্তু তথাপি আপোনালোকক মই বহুত ভাল পাওঁ আপোনালোকে প্লিজ চোৱা দেখি যাব হয়তো প্লিজ বুলি ওলাইছে গতিকে প্লিজ আপোনালোকে আমাক ভাল পায় বেয়া পায় দেখিব নোৱাৰিলেও কিন্তু লাইক শ্বেয়াৰ কৰিবই আৰু ৰেকমেণ্ড কৰিব আপোনাৰ ফ্ৰেণ্ডছক যে আমাৰ এই অনুষ্ঠানটি যাতে তেওঁলোকে লাইকটো অসমীয়াত কি ক'ম ভাল পোৱা ভাল পায় ভাল পোৱাত লাভ হৈ যাব একচুৱেলি লাইক ঠিক নহয় আমি সেইটোৱে বিচাৰিছিলে লাভ আপোনালোকে আমাক ভাল পাওক তাতকৈ বেছি একো নকৰোঁ আকৌ কমেণ্ট আহিবই গালি খামেই নিজৰ মানে কয় ন বাটৰ কচু ঘঁহি লৈছোঁ মানে ৱেলকাম টু আনাডাৰ এপিছড অফ অজান্ত্ৰিক সকলোকে স্বাগতম জনাইছোঁ মই উদয়ন মোৰ সৈতে আছে Oasis the voice আহিব এতিয়া অ'কে আজি Oasis অলপ কথা ক'ব দিম কাৰণ Oasisৰ মাতটোৰ কাৰণে বহুতো মানুহ ৰৈ থাকে আজি অম্বৰদা আছেতো তুমি কৈয়ে দিলা মই গেষ্টক ইণ্ট্ৰডিউচ কৰিব নাপালোৱে কিন্তু এইটো থাম্বনেইলত দেখিবই কোন হয় উই আৰ ভেৰি লাকি আমাৰ সঁচাকৈ বিৰাটেই সৌভাগ্য আজি যে আমাৰ সৈতে অম্বৰদাই সময় দিছে আমাৰ এই অনুষ্ঠানটিলৈ আহিছে এতিয়া অম্বৰদাৰ বিষয়ে যদি মই ক'বলৈ যাওঁ মই একদম চমুকৈ যদি কওঁ মিউজিক কম্প'জাৰ ডিৰেক্টৰ প্ৰডিউচাৰ লিৰিচিষ্ট কিন্তু সেইটো ক'বলৈ বেয়া পায় প্ৰফেচাৰ আছিলে এতিয়া অলপ ভদ্ৰ হৈ যাওঁ ভয়ো লাগে হি ইজ দ্য মাইষ্ট্ৰ ফ্ৰম আছাম যিয়ে মুম্বাইত গৈ পেলাই নিজৰ দখল দি এটা নাম কৰিবলৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে এণ্ড উই আৰ ৰিয়েলি প্ৰাউড অফ হিম অম্বৰদা ৱেলকাম টু আৱাৰ শ্ব' থেংক ইউ কি খবৰ ভাল বঢ়িয়া ভাল লাগিলে আপোনাক আপুনি যে সময় দিলে আৰু আমি বহুত সৌভাগ্যৱান যে তেওঁ সদ্যহতে অসমলৈ আহিছিলে কিবা কামৰ সূত্ৰত সেইটো সন্ধানত আমি বিচাৰি গম পালোঁ যে অম্বৰদা ইয়াতে আছে আৰু তুমি উঠাই দিলা একদম এনেকৈ পেকেট খুলিছোঁ ভৰাইছোঁ চলিয়ে এমাজন ডেলিভাৰী অ'কে অম্বৰদা আজি ঢেৰ কথা পাতিম ভাবিছোঁ স্পেচিয়েলি আজি এই আমি সদায় ট্ৰাই কৰোঁ যে এটা নতুন টপিক লৈ পেলাই কথা পাতিবৰ কাৰণে আজি টপিকটো আমি বিচাৰিছোঁ যে বহুতো ইনস্পায়াৰিং আপকামিং মিউজিচিয়ানছ আছে কোনোবাই ভাল গিটাৰ বজায় কোনোবাই ড্ৰামছ বজায় কোনোবাই পাৰ্কাশ্যন কৰে বা এনি অলপ ইনষ্ট্ৰুমেণ্ট চবে বজায় কিন্তু বহুতৰ ডাউট এটা থাকে মনত যে স্পেচিয়েলি পেৰেণ্টছবোৰ যদি আমাক কোনোবা পেৰেণ্টছে চায় তেতিয়াহ'লে আপোনালোকৰ বাবেও আছে যে তই গিটাৰ বজাইনো কি কৰিবিগৈ অসমত ঢেৰ গিটাৰিষ্ট আছে তাৰ মাজত তই কেনেকৈ ওলাবি চ' এইটো আমাৰ বুলি নহয় এইটো মিডল ক্লাছ ফেমিলি মোৰো প্ৰব্লেম আছে মই যে ঘৰত কৈছোঁ মই এক্টৰ বনিব বিচাৰিম চবতকৈ প্ৰথম মা আৰু দেউতা হাঁহিয়ে পাগলৈ গৈছিলে তই এক্টৰ বনিবি এইটো মুখখন লৈ এনেকুৱা টাইপ কিন্তু আপোনালোকে বহুত মোৰ গিটাৰৰ বৰ ধুনীয়া ষ্টৰি এটা আছে মই পাছত কৈ আছোঁ ৰ'বা অ'কে বহুত ধুনীয়া ষ্টৰি গতিকে প্ৰশ্নটো সেইটোৱে যে চাওক এটা ইনস্পিৰেশ্যন সকলোকে লাগে লাইফত আগবাঢ়ি যাবৰ কাৰণে আৰু যিহেতু আপুনি এই ফিল্ডত ইমান বছৰৰ পৰা একদম স্ক্ৰেচৰ পৰা ষ্টাৰ্ট কৰি পেলাই আজি এটা নাম কৰিছে নিজৰ এই জাৰ্ণিটোত কি শিকিছে কি ভাল কি বেয়া কেনেকৈ আগুৱাই যাব পাৰি টিপছ এণ্ড ট্ৰিক্স ৰাইট চ' আমাৰ যিমান য়াং টেলেণ্টেড মিউজিচিয়ানছ যিসকলে চাই আছে আমাক যিয়ে হু এছপায়াৰ টু বি এ মিউজিচিয়ান চ' আপুনি তেওঁলোকক কি ক'ব মানে স্পেচিয়েলি তেওঁলোকৰ পেৰেণ্টছক কি ক'ব চাওক একচুৱেলি কি আমাৰ এইটো অকল মিউজিক বুলি নহয় যিকোনো মানে নন কনভেনশ্যনেল প্ৰফেশ্যনেল এক্টিং হওক মিউজিক হওক বা চেফ হ'ব হ'লেও চ' আজিকালি বহুত চেঞ্জ হৈছে আমাৰ কি হয় মিউজিক আগতে জেনেৰেলি মই ক্লাছ কৰিছিলোঁ আগতে মিউজিকৰ চ' এই গৰম বন্ধ আছে দুদিনমান এক্সট্ৰা বন্ধ আছে গিটাৰখনে শিকি লওক চ' সেইটো একচুৱেলি নহয় চ' ফুল টাইম আমি এতিয়াও শিকিয়ে আছোঁ লাগি যায় গোটেই লাইফ টাইম দি দিয়ে এটা ইনষ্ট্ৰুমেণ্টত মানুহে চ' সেইকাৰণে যিকোনো বস্তু যিমানে সময় দিব পিছত ইজি হৈ যাব বস্তুটো সেইটো ৱেডাৰ লাৰ্ণিং হওক ইনষ্ট্ৰুমেণ্ট এটা শিকা হওক আৰু অকল গিটাৰ শিকা মানে জাষ্ট গিটাৰখন শিকা নহয় বা ড্ৰামছ শিকা ইটছ এ হোল থিং নহয় গোটেই এজ এ হোল বৰ্ডাৰ পাৰ্চপেক্টিভ এটা চাব লাগিব যিকোনো মিউজিকটো মানে আপুনি এতিয়া মই যদি কওঁ ছাপ'জ মোৰ ভাইটি নাই এনেই ইমেজিনেৰী ভাইটি এটা বনাইছোঁ বাৰু Oasisৰ কথা কৈছোঁ Oasisে গিটাৰখন শিকিছে
কিন্তু সেই গিটাৰখন শিকি যে কিমান আগুৱাই যাব পাৰে অকল গিটাৰতে যে সীমাবদ্ধ হৈ থাকিব নোৱাৰে ৰাইজে তাৰপিছৰ পৰা গৈ পেলাই প্ৰগ্ৰামিং শিকিব পাৰে মিউজিক শিকিব পাৰে ডেফিনেটলি বা অকল গিটাৰ বজাও বহুত হেৰি কৰিব পাৰে নহয় সেনেকুৱা এক্সাম্পল দিব গ'লতো আমাৰ অসমৰে সন্তান ইমান ধুনীয়া নাম কৰিছে আমাৰ কল্যাণ আছে পৱন দা চব কিমান ভাল ভাল গোটেই ইভেন ইণ্ডিয়া বেষ্ট বুলি ক'লে ভুল নহয় আপ টু মানস কম কৃষ্ণা গোটেই তাত আৰু সৰু সৰু ল'ৰা কিছুমান গৈ আছে এণ্ড দে আৰ ডুইং ৰিয়েলি গুড জিণ্টিও আছে সি জিণ্টিটো ইউএছ গুচি গ'ল চ' আৰু অসমৰ জেনেৰেলি এতিয়া বম্বে বা হেৰিত এক্সপেক্ট কৰে তাৰমানে অসমৰ মিউজিচিয়ান গিটাৰিষ্ট যদি অসমৰ হয় ভালেই হ'ব তাৰমানে সেইটো কিন্তু বিৰাট ভাল সময় আপোনালোকে ভাবেনে কি সেই কষ্টখিনি আপোনালোকে বেছিকৈ কৰি দিলে অকল আপুনি বুলি নহয় যিমানখিনি ছিনিয়ৰ মষ্ট মিউজিচিয়ানছ বা মিউজিক লাইনৰ চাউণ্ডৰ মানুহ গৈছে তেওঁলোকে মাইল ষ্টোন এটা দি থৈ গুচি গ'ল বেষ্ট অফ দ্য বেষ্ট কামটো কৰি দেখুৱাই দিলে গতিকে এটলিষ্ট এইকেইটা ফিল্ডত মিউজিক হওক বা চাউণ্ড হওক মানে মই নিজেও পাইছোঁ মানে অসমৰ বুলি কৈ দিয়াৰ লগে লগে মানে বহুত এটা বিশ্বাস আহি যায় বলিউড ইণ্ডাষ্ট্ৰীৰ কথা কৈ আছোঁ একচুৱেলি আমি টু বি অনেষ্ট মই নিজৰ কথাই কওঁ বা আমাৰ জেনেৰেশ্যনটো বহুত ইজি হৈ গ'ল আমি ষ্ট্ৰাগল কৰিবলগীয়া নহ'ল তেনেকৈ কাৰণ অলৰেডি আৰু বম্বেত তুমি নিজে আহি যায় কাম ইফ ইউ আৰ গুড ইন ইয়ৰ জব কাম আহিবই তাৰমানে আপুনি কিমান এজৰ পৰা ষ্টাৰ্ট কৰিছিলে মিউজিক এইটো মিউজিক এনেই চাব গ'লেতো মই গান গোৱা আৰম্ভ কৰিছিলোঁ 5-6 বছৰমান বয়স আপুনি গাবলৈ গোৱাৰ পৰা ষ্টাৰ্ট কৰিছিলে নে বজোৱাৰ পৰা গোৱাৰ পৰা ক্লাছিকেল শিকিছিলে নেকি নাই কিবা চাউণ্ড গুলগুল হৈ গ'ল যে এইটো বহুত দিনৰ মূৰত শুনিলোঁ স্পনচৰ কৰিছে আমাক ট্ৰেইনে নকওঁ আৰু কি ৰেলৱে আমি বহুত কষ্টত এটা ষ্টুডিঅ' বনাইছোঁ বুজিছে ৰেল লাইনৰ ছাইডত আপোনালোকে যদি ভালকৈ আমাৰ যদি আমাৰ মোশ্যন কেমেৰাৰ কাৰণে আমি বাচি গ'ল নহ'লে এনেকৈ থাকিলহেঁতেন ট্ৰেইনখন পাৰ হোৱাৰ লগে লগে জোকছ এপাৰ্ট চৰি চ' ক'ত আছিলোঁ আমি তুমি কিয় নহয় হেৰি আপুনি ইনষ্ট্ৰুমেণ্ট কি শিকিছিলে মানে ইনষ্ট্ৰুমেণ্ট একচুৱেলি ফৰ্মেলি চাব গ'লে মই কিয় শিকা নাই আগতে গান গোৱা আৰম্ভ কৰিলোঁ তাৰপিছত কংগো বজাইছিলোঁ সৰুতে দাদাৰ লগত বজাওঁ কিমান এজ আছিলে এতিয়া যেতিয়া ষ্টাৰ্ট কৰিছিলে 7-8 মানৰ পৰা বুজোৱা মানে পিক আপটো ভাল আছিলে আৰু সৰুতে আপোনাৰ ঘৰত কোনোবা মানে ঘৰত আছে দাদা আছিল ভাস্কৰ দাস ঢুকালে তেওঁ এই জোনাকী পৰুৱা তোমালোকে বহুতে আজিকালি শুনা নাই চাগে আগৰ ভূপেন হাজৰিকাৰ লগত তেওঁ ভূপেন্দ্ৰৰ লগত মোটামুটি হি ৱাজ দেয়াৰ ফৰ এবাউট 14 বছৰমান বজাইছিলে গান গাইছিলে বজাইছিলে তো সদায় প্লাছ মোৰ কাজিনখিনি ইট ৱাজ প্ৰবলি ওৱান অফ দ্য ফাৰ্ষ্ট বেণ্ড অসমৰ গুৱাহাটীৰ FMC বুলি চ' তেতিয়া ইলেক্ট্ৰিক গিটাৰ চিটাৰ ড্ৰাম চামছ এইটো কেতিয়াৰ কথা 70s কাৰণ তোমাৰ ইউল বি ছাৰপ্ৰাইজ উডষ্টক যেতিয়া হৈ আছিলে এবছৰ নে 2 বছৰ পিছত বিজুলী চিনেমাত উডষ্টক লাগিছিলে তাৰমানে মানুহ ব্লেক হৈছিলে টিকেট তাৰমানে চ' সেইটো গুৱাহাটী এটা মানে শ্বিলঙৰ পৰা জাষ্ট কেপিটেলটো মুভ হৈছে চ' হেপনিং কি হৈ গ'ল তেতিয়াহ'লে আমাৰ ইয়াত মানে ক'ত গ'ল সেই সময়ত ইমান এডভান্স চ' সেইটো হিচাপততো আমি এতিয়া চাব দে অম্বৰদা পটককৈ কথাই ওলাই কাৰণে কথাখিনি কৈছোঁ যে এটা সময়ত সোণালী দিন সঁচাকৈ আছিলে অসমত চিনেমাৰ ক্ষেত্ৰতে হওক বা মিউজিকৰ ক্ষেত্ৰতে হওক ক'ত কি ভুল হৈ গ'ল বুলি ভাবে আপুনি মানে কিয় মানে চবৰে গ্ৰাফটো ওপৰলৈ উঠি গ'ল চাব গ'লে উই আৰ দ্য ফ'ৰ্থ ইণ্ডাষ্ট্ৰী ইন ফিল্ম মেকিং আমাৰ পাছত বহুত পিছত ইণ্ডাষ্ট্ৰীবোৰ আহি পেলাই আজি ক'ৰবাত পাই গ'লোঁ উই ৱেৰ ষ্টিল ষ্টাক দে আমি তাতে থাকি গ'লোঁ এতিয়া মিউজিকৰ ক্ষেত্ৰতে কৈছোঁ এতিয়া মই বায়েছ হৈ পেলাই কোৱা নাই মই কাৰো নামো নলওঁ কিন্তু অসমত কিছুমান গান মানুহে যোনখিনি শুনে বা মই নাজানো চবৰে টেষ্ট বেলেগ মই কাৰো ওপৰত কমেণ্ট কৰিব যোৱা নাই কিন্তু যিমান ভাল ভাল মিউজিচিয়ানছ আছে কিন্তু ঢাক খাই থাকি যায় লাইভ নেটত নাহে আপুনি মন কৰিছে নাজানো সেইটো একচুৱেলি অসমটো হয় ডেফিনেট বাট ইন গ্ল'বেলি হেৰি এটা হৈ আছে পৃথিৱীত তুমি ইনফেক্ট তুমি গ্ৰেমিয়ে যদি চোৱা 20 বছৰ আগৰ গ্ৰেমিৰ বা বিলবোৰ্ড হিট যদি চোৱা চ' ইণ্টাৰনেশ্যনেলি এটা হেৰি এটা আহি আছে এতিয়া মানে কি মিডিঅ'কাৰ আজিকালি মিডিঅ'কাৰ মানুহে বেছি ভাল পায় তাৰমানে জেনেৰেলি মাছ যিটো হেৰি হয় ইটছ মষ্টলি মিডিঅ'কাৰ মিউজিকে হওক বা এনি ফিল্ডত তাৰমানে মই তাকে মানে ভাবিলে কিবা লাগে চোৱা তুমি সেই তেতিয়া বিজুলী চিনেমা হলত তোমাৰ উৎসৱৰ পৰা লৈ পেলাই কিমানখিনি উৎপাত হৈছিলে উইচ ইজ লাইক হাইলি এডভান্স সেই সময়খিনি চাবৰ কাৰণে মানে সেই মানুহসকল তেওঁলোকে যেতিয়া শুনিছিলে মিউজিক মানে মিউজিকৰ প্ৰতি শ্ৰদ্ধা লৈ পেলাই টেষ্ট এটাও আছিলে মিউজিক চিনেমা ডক্টৰ বেজবৰুৱাই চিনেমা মানে এট পাৰ উইথ বম্বে সেইটো সময়ত দেৱানন্দ সেৱানন্দ তুমি জুৱেল থিফ কোৱা ডক্টৰ বেজবৰুৱা ছেইম লেভেল বুলি ক'ব পাৰি চ' সেইটো কেতিয়া আছিল ডক্টৰ বেজবৰুৱা আৰ্লিও হ'ব পাৰে আগৰ হয় নেকি তাতকৈ অলপ আগৰ হ'ব
মেবি মই চাবলৈ মই পাহৰি গ'ল একচুৱেলি জানিছিলোঁ জানেনে নিপন দাটো টিনেজাৰ য়েছ একদম য়াং আছিলে ধুনীয়া একদম হেণ্ডসাম আছিলে কিন্তু বাপৰে ক'ব লাগিব বিগ শাউট আউট টু নিপন দা ইউ আৰ চুইট হাৰ্ট আমি আপোনাক বহুত ভাল পাওঁ অ'কে তোমাৰ গিটাৰ কি কেছ আছিলে কোৱাচোন গিটাৰ ষ্টৰি আৰু কি সৰুতে আমাৰ ঘৰত তেনেকুৱা গান চানৰ একো মানে হেৰি নাই মা কলেজত কৰিছিলে দেউতা SI আছিলে তো বিশেষকৈ মানে এডুকেশ্যন সেইটো লাইনত বেছি ইণ্টাৰেষ্টেড আৰু মোৰ সৰুৰ পৰা মানে এইটো এইম আৰু যে মানে কিবা এটা কৰিব লাগিব আগতে সৰুতে যেতিয়া ক্লাছ 3-4 মান আছোঁ আছে তেতিয়া ৰাতি চিনেমা চাওঁ মানে ফ্ৰাইডে দিয়ে ন তেতিয়া মই ঘৰত কওঁ যে মোৰ চিনেমা চাওঁ মানে বনাবলৈ মন আছে পাছত মা দেউতাই কয় যে এইবোৰ আমাৰ কাৰণে নহয় মানে ঋতিক ৰোশন মানে অমিতাভ বচ্চনৰ পুতেক অমিতাভ বচ্চনৰ পুতেক সিহঁতিয়ে বনাব পাৰিব সেইবোৰ নহয় আৰু তেতিয়া মই ক্লাছ 6-7 মানত মানে কি গিটাৰ শিকিবলৈ মন গ'ল আৰু ঘৰততো কেতিয়াও নিদিয়ে মানে গিটাৰ সেইটো মানে চান্সে নাই কোনো মই কি কৰোঁ আগতে স্কুললৈ আপোনাৰ যাওঁতে হেৰি কৰোঁ এই 5 টকা 2 টকা 3 টকা যে দিয়ে তেনেকৈ আপোনাৰ এই 2 টকা 3 টকা সদায় মই বচাই যাওঁ 50% সদায় বচাই যাওঁ তেনেকৈ গৈ পিনি আপোনাৰ ছেকেণ্ড হেণ্ড গিটাৰ এখন 800 টকাত কিনিলোঁ মই বহুত দামী আৰু সেইটো সময়ত ছেকেণ্ড হেণ্ড আমাৰ অৱস্থা নাই এখন মইতো নাজানো তেতিয়া কোৱালিটি কি হয় টিউনিং একোৱেই নাজানো গিটাৰখন আনিছোঁ আৰু সেইদিনাখন আনি ধুনীয়াকৈ মনে মনে ঘৰত সোমোৱালৈ তো ৰাতি পঢ়া শুনা কৰি লৈছোঁ প্ৰথম তেতিয়াতো পঢ়া শুনাটো কৰি দেখাব লাগিব ন নহ'লেতো দিগদাৰ আছে আৰু দেউতাইতো গম নাপায় তেতিয়ালৈকে মই যে গিটাৰ আনিছোঁ নহ'লে গিটাৰখনে ভাঙি লয় ৰ'বা তাৰপাছত ৰাতি মানে পঢ়া শুনা কৰি যদি ছেটিছফাই কৰিছোঁ সেইদিনাখন বেছি দেৰিলৈকে পঢ়িছোঁ 9:30 মানলৈকে পঢ়িছোঁ ইমপ্ৰেছ কৰিবলৈ তাৰপিছত ৰাতি 10টা মানত আৰু এনেইতো জনাবতো লাগিব ন কেনেকৈ কিবা কৰি পিনি তো ৰাতি মই অকণমান টিং টাং কি বজালোঁ আৰু কিবা এনেই আৰু টিং কৈ তাৰপিছত নেক্সট দিনাখন মই প্লেন কৰিছোঁ যে মই ক'ৰবাত গিটাৰ শিকিম মানে ওচৰত গম পাওঁ যেনেকৈ মিউজিক স্কুল এখন আছে তাত শিকিম আৰু কিন্তু এইখন ক্লাছতো ধুনীয়াকৈ মানে বেলেগ ফূৰ্তিত গৈছোঁ আৰু ক্লাছ মানে আহি আৰু মানে যাওঁ আজি এডমিশ্যন ল'বলৈ তো ক্লাছ শেষ কৰি 2:30 মানত একদম ৰকেট টাইপ আহিছোঁ আৰু চাইকেল উৰি আহিছোঁ মানে গিটাৰ আহি পিনি ৰুমত আহি পিনি এতিয়া গিটাৰখন লৈ মানে যাব লাগে ৰুমত চাইছোঁ গিটাৰখন নাই ইটো ৰুমৰ পৰা গৈছোঁ সিটো ৰুমলৈ ক'তো গিটাৰ নাপালোঁ তাৰপিছত মোৰতো টেনশ্যন হৈ গ'ল মা কলেজ গ'ল দেউতা অফিচ গ'ল মই চুৰ টুৰ কৰিলে নেকি আৰু তাৰপিছত বাহিৰলৈ যাওঁতে দেখিছোঁ যোনটো ষ্ট'ৰ ৰুম আমাৰ তাত কিবা ষ্ট্ৰিং গিটাৰ বেগা বেগি পৰি আছে ওচৰলৈ গৈছে যে গিটাৰ দুটুকুৰা হৈ আছে এনেকুৱা দুখ লাগিছে সেইদিনাখন কৈছোঁ নহয় তাৰ 2 বছৰমানৰ পাছত আকৌ কিনিলোঁ অকণমান যেতিয়া ডাঙৰ হ'লোঁ কোনে কৰিলে পাপা দেউতাই এচাই কিনো ক'ব ভৰাই থৈ দিব ন ক'বও নোৱাৰোঁ ইটছ অ'কে কিন্তু এতিয়া ধুনীয়া গিটাৰ বজায় অলপ চলক ইমান নহয় এৰা হ'ল গিটাৰ এৰিয়া হ'ল আৰু এই ইউনিভাৰ্চিটি যাওঁতে শিকিছিলোঁ তেতিয়া সেইটো মতে আপোনাক মই কল কৰিছোঁ তাৰপিছত লাহে লাহে আৰু এইটো কথা ইণ্টাৰেষ্টিং হ'ব দা আপুনি আজি অলপ অতীত ৰূপান্তৰণ কৰা আপোনাক কিয় কৰিছিলে মেছেজ কোৱাচোন মই চিনেমাখন কৰিব লৈছিলোঁ তেতিয়াই সৰু শ্বৰ্ট ফিল্ম এখন তো আপোনাৰ মই মিউজিকৰ ওপৰত মানে একো আইডিয়া নাছিলে তেতিয়া মানে মেছেজ কৰিছিলোঁ মানে ৰিপ্লাই দিয়ে নেকি আপুনি ধুনীয়াকৈ ৰিপ্লাই দিছিলে আৰু মানে বেলেগ ভাল লাগিছিলে তেতিয়া মই ফেন আপোনাৰ আপুনি চিনি নাপায় বাৰু কিন্তু মই তেতিয়াৰ পৰা ফ'ল' কৰি আছোঁ আপোনাক থেংক ইউ সেয়া মোৰ দুখৰ কাহিনী আৰু আজি চোৱা অম্বদা তোমাৰ সন্মুখত বহি আছে ভাল লাগিছে বহুত ভাল লাগিছে বাৰু অম্বদা আপোনাৰ যদি মই এতিয়া সোধোঁ জাৰ্ণিটো আপুনি কেতিয়া ডিচাইড কৰিলে আপুনি মুম্বাই যাব এণ্ড ৱাই মুম্বাই যদি সোধোঁ কাৰণ বহুতৰ থাকে ন যে মিউজিক লাইনটোৰ কাৰণে অফক'ৰ্ছ ওৱান ডেষ্টিনেশ্যন মুম্বাই চাব গ'লে এতিয়া ইণ্ডাষ্ট্ৰিটো অকল বলিউডলৈ সীমাবদ্ধ হৈ থকা নাই এতিয়া আপোনাৰ চাউথ ইণ্ডিয়ান আহি গ'ল টলিউড হৈ গ'ল জলিউড বাৰু আমাৰ টলিউড হৈ গ'ল কলকাতা পৰা চাউথ ইণ্ডিয়ালৈকে গোটেইখন আছেই চ' তাতো ট্ৰাই কৰিব পাৰে মানে ৱাই বলিউড মানে ৱাই মুম্বাই এনেকুৱা টাইপ যদি বহুতৰ প্ৰশ্ন থাকে মুম্বাই একচুৱেলি কি আল্টিমেটলি চেণ্টাৰটো মুম্বাই হয় মষ্টলি যদিও কেলকাতাত এইটো বেলেগ ফিল্ড এটাত কাম হৈ আছে আৰু প্লাছ জেনেৰেলি কি হয় মুম্বাই টাইপ জেগাত ইটছ কসমপলিটন ইন দ্য প্ৰপাৰ চেঞ্চ অফ দ্য টাৰ্ম নহয় যোন মুম্বাইৰ অৰিজিনেল মানুহ কিমান আছে মেক্সিমামটো বাহিৰৰ মানুহে হেৰি কৰি আছে চ' ইজি হয় মুম্বাইৰ সেই কালচাৰটো আছে তাৰমানে অসমত ট্ৰাই কৰিছিলে নে প্ৰথমতে মানে অসমৰ পৰাই গৈছিলে নে অসমত কৰিছে ন অলৰেডি কৰিলোঁ ইয়াত কিমান বছৰ কৰিলে ইয়াতে বহুত বছৰ কৰিলোঁ মই 2000 মানৰ পৰা 2010 নহয় একচুৱেলি মানে প্ৰডাকশ্যন মিউজিক প্ৰডাকশ্যন আৰু বুজোৱাটো বহুত আগৰ পৰাই কৰি আছোঁ আপুনি এক্সেক্টলি শ্বিফ্ট কোনটো ইয়াৰত হৈছিলে মুম্বাই 2010 মানে প্ৰপাৰলি শ্বিফ্ট হৈ গৈছিলে আৰু এতিয়া 10 years 10 বছৰ এণ্ড চি এতিয়া কৈ ভাল লাগে যে অম্বদা এতিয়া মুম্বাইত গৈ এষ্টাব্লিছ কৰি নিজৰ ফ্লেটো কিনিছে তাতে ভাড়াটো বহুত বেছি হৈ যায় নিজে লৈ লোৱাই ভাল সঁচা কথা কিন্তু যিয়ে নহওক ভাল লাগে থাকিবলৈ গৈছা নি কেতিয়াবা থাকিবলৈ গৈছা মই থাকিব যোৱা নাছিলোঁ অম্বদা নতুন ঘৰলৈ মই যোৱা নাই আগৰ ঘৰত আমি লকডাউনে হৈ গ'ল নহয় আমি লকডাউনৰ আগত কিনিছে মানে ফেব্ৰুৱাৰীত সোমাইছোঁ আমি এতিয়া কিহৰ আন্দোলন কৰিব গৈছিলোঁ নকওঁ তাকে
সেইটো আগৰ ঘৰটো আমাৰ বেয়া মিটিং হৈছে আমি যে হেৰি কাট আউট চাউট বনাইছিলোঁ কি হ'ল আমি নামানো আৰু কিবা কিবি নাম চাম নল'ব এতিয়া সেয়াই আমি নামানো আমি মুম্বাইত একদম হাহাকাৰ আৰু তেতিয়া মুম্বাইত হাহাকাৰ কৰি দিছা আৰু ভাল মানুহ হ'ল কিন্তু মানুহ হৈছে ন বহুত মানুহ হৈছে বিৰাট ভাল লাগিছে আৰু চব ভাল মানুহখিনি আহিছে ন আৰু পুলিচে যিখিনি এডমিনিষ্ট্ৰেট পুলিচ চুলিচৰ মানুহখিনি কমপ্লিমেণ্ট দিছে তাৰমানে দিছ ইজ ওৱান অফ দ্য বেষ্ট মষ্ট ৱেল বিহেভ আৰু মিউজিকেল হেৰি মানে সিহঁত তাতে আজাদ ময়দানটো হৈ থাকে নহয় ভেৰাইটিজ বহুত জেঙো হয় মানে গণ্ডগোলো হয় হেৰিও হয় কিন্তু আমাৰতো ৱাজ ওৱান অফ দ্য মষ্ট সিহঁতেও ভাল পাইছে তাৰমানে এনেকুৱা পিচফুল প্ৰটেষ্ট ৰেলী তেওঁলোকে লেখা ইটছ লাইক মিউজিকেল ৰেলী এইপিনে চংখুৱে একদম গীটাৰ বজাই গাই আছে কোন গৈছিলে অসমৰ মুম্বাইত যিমানখিনি এষ্টাব্লিছ আছে তোমাৰ ফিল্ম লাইনৰ হওক বা তোমাৰ মাইনাডা চাইনাডা গোটেই চব আছে সেনেকে ভাল লাগিলে চ' মানে নাম ক'লে গোটেই এতিয়া অসমতে কি কাম কৰি আছে প্ৰেজেণ্ট এতিয়া এট প্ৰেজেণ্ট মই অসমত মোৰ সেই প্ৰজেক্ট এটা চলি আছে OTT হেৰিৰ কাৰণে বেছি ক'ব নোৱাৰোঁ NDA সেইবোৰ আছে কিন্তু অসমীয়া গানৰ ওপৰতে কিছুমান ফ'ক মিউজিকো আছে বা কিছুমান খালি ইমানটো ক'ব পাৰে মানে OTTটো মানে বাহিৰৰ প্ৰজেক্ট বাহিৰৰ মানে অসমৰ প্লেটফৰ্মত নে অসমতে নহয় প্লেটফৰ্মটো ক'ৰ OTTটো ইয়াৰে নে OTTটো অৰিজিনেলটো বাহিৰৰ হয় কিন্তু ইয়াতে এতিয়া হেৰি কৰি আছাম বেছ হয় নাই তেওঁলোকে বহুত বেলেগ চিৰিজ কৰি আছে মিউজিক মই মিউজিক শ্ব' আহিয়ে ধান্দাত লাগি গৈছে ছাৰ মই কি জানিবা আমি গম পাই যাওঁ কি হয় মই গৈ পেলাই অডিশ্যন দিম গৈ পেলাই ডাইৰেকশ্যনৰ চিনেমা এখন পেলাব একচুৱেলি কৰিব পৰা আমাৰ লাগিছিলে লিংক একো লিংক পোৱা নাই বাহিৰৰ বহুতে কাম কৰি আছে ইয়াত কৰিব পাৰোঁ মই সেইকাৰণে হেৰি হেল্প কৰিবলৈ আছে আমাৰ ৰাইজৰ বহুতে আমাক চাই আছে যদি আপোনালোকে লিংক চিংক থাকে তলত দিবচোন আমাকো কাম চামৰ চাব গ'লেতো চুনাই ন নেটফ্লিক্সত কৰে কোনো কাম নাই চুনাই না কোন হয় চবে গম নাপায় জানে মোৰ ৱাইফ সেইটো আৰু যদি নকওঁ মই চেছ বাৰু যি কি নকওঁ বৰ্ডা এতিয়া বাকী কওক টিকলা ক'ত টিকলা দেৰগাঁও বৌ লগত গৈছে তুমি ইণ্টাৰেষ্টিং কথা এটা কোৱা আজি অলপ বেলেগ এটা কথা এতিয়া অম্বৰদা আহি পেলাই মোক কৈছে যে টিকলাটো তাতে ডাঙৰ দীঘল হ'ল ন কি চোৱা মন কোৱাচোন সুধা সম্বৰ্ধা কবৰা কৈ দিছোঁ কি চাব বিচাৰিছে সেইটো বহুত দিন আগতে কৈছিলে তাৰপিছত ঘপককৈ মনত পৰিলে মই এই লেটাৰ বক্স দেখা নাই বেচাৰা লেটাৰ বক্স এদিন কিবা কাৰ্টুনত চাই পাপা এইটো কি হয় লেটাৰ বক্স এনেকৈ চিঠি দিয়ে ইয়াত আছে নাই আজিকালি মই এক্সেক্টলি এড্ৰেছটো দিলোঁ ক'ত আছে আৰু সেইটো মই শ্বুটিং কৰি থকা অৱস্থাত দেখিলোঁ মই এনেকৈ আউজি আছিলোঁ মই বোলো ক'ত আউজি আছোঁ লেটাৰ বক্স নহয় আৰু এটা কথা এইচব মানে কিছুমান বিৰাট সংগ্ৰহ কৰি ৰাখিব লাগে আচলতে বুজিছে এইচব বস্তু এতিয়া উঠাই গৈ পেলাই মিউজিয়ামতো চব যাব নোৱাৰে আৰু প্লিজ আপোনালোকে এই লেটাৰ বক্সবোৰ লেটাৰ নকৰি পৰাপক্ষত নিজৰ দায়িত্ব থাকে যে চিটিজেন আমি অলপ চাফা কৰি ৰাখোঁ যদিও ৰঙা হয় আপুনি যদি ষ্টাৰ্ট কৰিলে আজি এইটো মই স্পেচিয়েলি এটা টপিক লৈ বহিম ভাবিছিলোঁ এদিন পিকৰ ওপৰত আপোনালোকে গুটকা খায় পাণ খায় কাৰোবাৰ মূৰটো চুবাই তেজ খায় যি খায় খাওক খালি ৱালত ৰাস্তাত নিপিকাব একদম মানে কমিছে এতিয়া আগতকৈ বহুত কমিছে আজি মই অম্বৰদাক কৈছোঁ আজি মই এটা গালি পাৰিছোঁ আৰু মই আজি তোমাৰ এই ঘৰ এই আমাৰ বিখ্যাত ৰেল লাইন এই ট্ৰেইনখন যে গ'ল সেই ৰেল লাইনৰ কি কয় ফাটকখন পৰি আছে মোৰ ৰখি আছে ছাইডৰ ল'ৰা এটা আহিছে একদম হেলমেট চেলমেট পিন্ধি কিয় মাৰি দিলে পুৰা প্ৰফেচনেল প্ৰ' প্লেয়াৰ আৰু পিকত প্ৰ' আৰু পিকটো এনেকুৱা মানে তুমি যেন পাই পিনি পানীহে মাৰিছে একদম গৈ পেলাই তাকো কাৰোবাৰ ধুনীয়া ৱাল এখনত চেপাককৈ পৰিছে দেই জেট স্প্ৰে পুৰা জেট স্প্ৰে আৰু এইটো কিন্তু এটা আৰ্ট দেই শিকিব পাৰিলে মজা কিন্তু কিবা এনেকৈ যায় একদম দেই পেলাই যে চেপাককৈ পৰিছে মোৰ এনেকুৱা দুখ লাগিছে কিবা ক'লা মই ক'লোঁ মই বেয়া কথা এটাই ক'লোঁ মা বাপ বুলি কৈছোঁ তোৰ মানে মা নে দেউতা কোনে আহি পেইণ্ট কৰিছিলে এনে খৰচা দিছিলে পেইণ্ট কৰিবৰ কাৰণে তোৰ লাজ নাই তই খাইছ খা ইয়াত পিকাইছ কেলে সেইটো বেলেগৰ ঘৰ হয় নাই আৰু মই কোৱাৰ লগে লগে দুজন মানে হাও হাও দিলে বেচাৰটো অৱস্থা বেয়া হৈ গ'ল চহী দাদা আজিৰ পৰা কেতিয়া নিপিকাওঁ মই কৈছোঁ তই পিকা যি কৰ আমি ইমান কেলে লেতেৰা কৰোঁ মই বুজি নাপাওঁ অম্বৰ আপুনি কওক আমি চাওক আমি অসমখন গোটেই ঘেৰাও হৈ আছে ট্ৰাইবেল ষ্টেটছ লৈ পেলাই চবেই খায় আমাতছে বেছি তামোল মেঘালয়তে খায় ইমান চাফা কেনেকৈ ভাই আৰু আমাৰ কি পায় মোক আপুনি কওক যদি আপোনালোকে খায় যদি কোনোবাই শুনি আছে কি পায় সেইটো কওক সেই গু বা খাই পেলাই বাইকত গ'লেহে হয় নেকি এনেকুৱা এটা জেগাত বহি খাওক য'ত আপোনালোকে পিকাবলৈ সুবিধা পায় ৰাস্তাই ঘাটে কেলৈ পিকাই থাকে
কাম নাই কিয়া খং উঠি গৈছিল এইটো মানে আমি গৈ পেলাই ক'ৰবাত পাইছোঁগৈ বাৰু অমৰা তাৰপিছত আপুনি মানে ডিচাইড যেতিয়া কৰিলে 2010ৰ পৰা 20 চ' যেতিয়া ফাৰ্ষ্ট গৈছিলে কণ্টেক্ট বনাওঁতে মানে তাৰপিছত নিজকে এষ্টাব্লিছ কৰাওঁতে কাৰণ মুম্বাইখন বহুত ফাষ্ট লাইফ বহুত বহুত বেছি কম্পিটিশ্যন কিন্তু এটা ভাল কথা আপুনি আহিয়ে ক'লে যে যদি তুমি বা যিয়ে যে হওক এটা কামত যদি ভাল সেইটো ভেলিউ দিব আৰু সেইটো হিচাপত মানুহজন ওপৰ উঠিবই উঠিব চ' সেইখিনি যেতিয়ালৈকে আপুনি প্ৰুভ কৰিব গৈছিলে যে নিজকে প্ৰুভ কৰিমেই মানে কিমান কষ্ট হ'ল প্ৰুভ কৰিব যাওঁতে বিশেষ ইমান নহ'ল কাৰণ কিছুমান চাব গ'লে কষ্ট এতিয়াও ষ্ট্ৰাগল চলি আছে তাৰমানে চ' কিন্তু ইমান হেৰি হোৱা নাই বিকজ মই অসমত অলৰেডি আই হেড এ কনচিডাৰেবল হেৰি কামৰ ভলিউম বহুত আছিলে তাৰমানে আৰু ভাল ভাল কামো কৰিছোঁ কিছুমান লাকিলি সদায় ভাল ভাল মানুহখিনিৰ লগত ইনভলভ হৈ থাকিব পাৰিছোঁ তো অট'মেটিক কোৱালিটিটো সদায় ভাল হয় চ' সেইটো কাৰণে ইজি হ'ল আৰু প্লাছ তাতে একচুৱেলি 2-এজন মানুহৰ লগত মই আগতেও ধৰক হেৰি আছিলে আপোনাৰ ছাপৰ্ট আছিলে নে কোনোবা ভাল ছাপৰ্ট মানে ঘৈণীৰ বাহিৰে তেনেকৈ বিশেষ ছাপৰ্ট নাই আপোনাৰ আপুনি যাওঁতে এতিয়ালৈকে বিয়া হৈ গৈছে বিয়া বাচ্ছা হৈ গৈছে তেতিয়া 1.5 বছৰ তাৰ বহুতো এইটো লাইনৰ হয় ছিংগাৰ ভইচ অভাৰ কৰে আৰু বৌক কেনেকৈ লগ পাইছিলে বৌ কথাও মই কৈ দিওঁ শৰ্মিষ্ঠা বৌক আপোনালোকে যদি চিনি পোৱা নাই তেতিয়াহ'লে লোকেল কুমফু যোনে যোনে চাইছে লোকেল কুমফু 2খনত কেৰেক্টাৰ নামটো কি আছিলে হেৰি মোহনৰ ৱাইফ এড্ৰিয়ানা কেৰেক্টাৰটো কৰিছিলে কেনেকৈ লগ পালে বৌ তাই আমাৰ ডনি হাজৰিকা ডনিৰ কিবা হিতেশ দাৰ কিবা চিনেমাৰ কাম চলি আছিলে হেৰি পাহৰিলোঁ মাত অনন্যা চৰি চ' তাই তাতে গাইছিলে তাৰমানে চ' সেনেকৈ আপুনি মিউজিক কৰিছিলে এইখনত নাই মই একচুৱেলি ৰেকৰ্ডিং কৰি আছিলোঁ মিউজিক হিতেশ দাৰ মিউজিক আছিল হিতেশ ডেকা আৰু ডনিৰ গোটেই মিউজিক প্ৰডাকশ্যন ডনি হাজৰিকা চ' তেতিয়াৰ চলি আছে এতিয়ালৈকে তেতিয়াৰ পৰা প্ৰথম কোনে প্ৰপ'জ কৰিছিলে প্ৰপ'জ কৰা নহ'লে চাগে ফৰ্মেলি এতিয়ালৈকে কৰাই নাই এতিয়া পিছতো হৈ গ'ল বাৰু বিয়া চিয়া পাতৰ পিছত আৰু কথা নাই কিন্তু ফৰ্মেল প্ৰপ'জ তাই মোৰ যিমানখিনি মনত আছে নহ'ল আমাৰ তাত আমি আপোনাক সুযোগ এটা দিব পাৰোঁ কিন্তু এতিয়া তাকে আপুনি বহুত ধুনীয়াকৈ ক'ব পাৰে যে আপুনি কিমান ভাল পায় ভাল সেইটো আই লাভ ইউ বুলি এনেকুৱা টাইপ দিব লাগিব অলপ গুণগুণাই পেলাই কওকচোন আমাৰ বয়ে চাই পেলাই চাগে বেছিকৈ হাঁহি মই আপোনাক ইজিলি নিজে ফোন কৰি ক'ম বৌ আপুনি এতিয়াৰ পৰা নেক্সট 30 ছেকেণ্ড বা 50 ছেকেণ্ডলৈকে একদম নিহিলিব এইখিনিৰ পৰা চাওক আপোনাৰ টাইম ষ্টাৰ্ট হৈছে নাও আচ্ছা এইটো মই ইনফেক্ট তাইক বহুত দিন আগতে আমাৰ গান এটা বনাই হেৰি কৰা ৰছ ষ্টিৱাৰ্ট নহয় একচুৱেলি ভেন মৰিছন অৰিজিনেল গানটো পাহৰিলোঁ মই ৰছ ষ্টিৱাৰ্ট ভাৰ্জনটো জানো হেভ আই টল্ড ইউ লেটলি ডেট আই লাভ ইউ আমি শুনিবহে বিচাৰিম এইটো জাষ্ট মই এটা লাইন Have I told you lately that I love you? Have I told you that I care? বাকী পাহৰিছোঁ লিৰিক্সত মই বিৰাট বেয়া তোমাৰে মোৰটো বহুত ধুনীয়া থেংক ইউ ভিডিঅ' তোমাৰো হা মোক গান গাবলৈ শিকাওক না এইটো মই নিজে শিকিব লাগিব মানে গান গাব চবেই কৈ থাকে ভইচটো ভাল হয় কিন্তু একো কামত ইউজ কৰা নহ'ল কিন্তু ভিঅ' কৰিব পৰা বঢ়িয়া এতিয়া কৰি আছে ইনফেক্ট কি ভইচৰ কাম মই ইটছ টাইম ফৰ মি টু লিভ দ্য প্লেনেট এই ল'ৰাটোৱে এক্টিঙো কৰিব এই ল'ৰাটোৱে ডাইৰেকশ্যনো কৰিব লাগে এই ল'ৰাটোৱে কৰিব লাগে চব কৰক এক্টিংটো কৰিলে মই ক'ত যাম মোৰ আকৌ সেইখিনি কথাকে ষ্টাৰ্ট কৰোঁ নেকি মোক ভিলেন বনাই দিবা তাক পিটিবা লাষ্টত নিজৰ চিনেমা নিজে হিৰো হ'ব নিজে গাব নিজে মিউজিক কৰিব তুমি দেখোন মিষ্টাৰ তেওঁ বনি যাবা নাম তোমাৰা কিয়া মই ভাল পাওঁ আই লাভ হিম একচুৱেলি একদম অন্তৰৰ পৰা কৰে কাম যি কৰে মানুহে নাজানো কি কয় কি নহয় কিন্তু কৰিছে যে সেইখিনি কাম মই যিমানটো জানো বিয়াও পতা নাই তাৰমানে মই এটা শ্ব'ত তেওঁক ভালকৈ লগ পাইছিলোঁ আৰু তাৰ আগলৈকে মোৰ কনচেপশ্যনটো বেলেগ আছিলে পাৰচেপশ্যনটো বেলেগ আছিলে যে নকৰোঁ নেকি আমুক তামুক মোৰ জোৰ জবস্তি বহাই দিলে দেন আই slowly get to know that he is really innocent মানে innocent মানুহজন অমায়িক মানুহ বুলি যে কয় বেচা মানে ইমান নাভাবে নাই বুলি ক'লেও ভুল নহয় মানে he is like he is still a child he is happy what he is doing আৰু কোনো স্বাৰ্থ নাই কোনো হেৰি নাই জানে এনেই কৰি ভাল পায় so we love you Mr. Rajkumar বাৰু বঢ়িয়া তাৰপিছত
এতিয়া যদি আকৌ শুনো এতিয়া আপোনাৰ লেটেষ্ট যোনটো গান বহুত পপুলাৰ হৈছে মই বিৰাটেই বেছি ভাল পাইছোঁ শংখুৱে যোনটো গাইছে আৰু বৌয়ে যোনটো গাইছে খিৰিকী নিতালিও আহিছিলে মেয়ালৈকে চ' তেওঁ বহুত কৈছে এক্সপিৰিয়েঞ্চৰ কথা শ্বুটটো কৰি কেনেকুৱা লাগিলে আৰু চাব গ'লে গোটেই ভিডিঅ' পৰ্চনটো গোটেই য়াং টিম গোটেই ইনফেক্ট আপোনালোকৰ মুম্বাইত এতিয়া নীলে কৰিছে এই ইমান ধুনীয়া গানটো তুমি সেইদিনা মোক কৈয়ে আছিলা চ' কনচেপ্টটো বহুত ইউনিক হয় মই ভিডিঅ' কথা নাপাতো এতিয়া মই আপোনাক এই মিউজিক পৰ্চনটোৰ পৰা যেতিয়া চেঞ্জ হৈ যায় সেইখিনিৰ পৰা গানটোৰ ফিলটো বৰ বেলেগ এটা টাইপ গুচি যায়গৈ হুইচ ইজ লাইক মেছমাৰাইজিং ট্ৰিপি হৈ যায় বহুত ট্ৰিপি হৈ যায় চ' নেক্সট এনেকুৱা কি প্ৰজেক্ট কৰি আছে আপুনি নেক্সট আছে কোৱাইট এ ফিউ প্ৰজেক্টছ ইন দ্য পাইপলাইন চ' এনেকৈ এই ইনফেক্ট খিৰিকীত বা গোটেই মেক্সিমাম কষ্ট শংখুৱে কৰিছে মই এনেই অলপ ওপৰতে উস্তাদি ছুপাৰভাইজাৰ আৰু হেল্প কৰিছোঁ অকণ সেইখিনিতো লাগে ন মানুহজনৰ পৰা ইনফেক্ট এতিয়া শংখুৰ পৰহিলৈ ইয়াতে শ্ব' আছে সি আহি আছে আজি আহিব নে কাইলৈ আহিব চাগে চ' 23 তাৰিখে মই মেনেজ কৰিব লাগিব মই প্ৰমিছ নকৰোঁ শংখু ৰাজ কোঁৱৰৰ তেওঁৰ শ্ব' চলি আছে শ্ব'ৰ পাছত মোক কৈছিলে 23 তাৰিখে তেওঁ ডেট দিব পাৰিব কিন্তু আনফৰ্চুনেটলি আকৌ মোৰ 23 তাৰিখে ৰাতিপুৱাৰ পৰা মই নাথাকি মোৰ শ্বুটিং ষ্টাৰ্ট হৈ যাব চ' সেয়াই আৰু সেইদিনা নম্বৰ ডাকৈ লৈ আহিম আকৌ নম্বৰটা শংখু একেলগে বহি তোমালোকে কথা পাতি থাকিব যি পাতিবা আমাৰ বহুত ৰাইজে ৰিকুৱেষ্ট কৰিছে শংখু লাগে গতিকে এতিয়া শৰ্মিষ্ঠা বা হওক বা শংখু ৰাজে হওক এতিয়া ইয়াৰ পৰা ওলাই গৈছে চ' সেই মেছেজটো মানে এতিয়া চাব দেই মোক শুনিবলৈ হয়তো বেয়া হ'ব পাৰে মানে কেনেকৈ আপুনি কেটেগৰাইজ কৰিব যে তোমালোক বাহিৰলৈ যাবই লাগে আচলতে কাৰণ সেইটো অলপ টাফ কুৱেশ্যন হয় কাৰণ এইটো কুৱেশ্যন ইনফেক্ট নহয় বুলিও বহুতে ভাবে কিন্তু ৰিয়েলিটি ইজ অলৱেজ বিটাৰ সঁচাটো সদায় একদম তিতা হয়েই গতিকে কি বস্তু যদি আছে কি বস্তু যদি ল'ৰা ছোৱালীখিনি একদম ভাবে যে মোৰ এইখিনি মই জানো মই এইখিনি পাৰিম শুড গো টু মুম্বাই টু এক্সপ্ল'ৰ মোৰ মিউজিক ৰাইট একচুৱেলি ইয়াতে এটলিষ্ট অসমত যিখিনি যাওঁ বুলি ভাবিছে এতিয়া মাজতে সেইটো হৈছিলে বম্বেত বহুত ল'ৰা ছোৱালী গুচি গ'ল তাতে গৈ একচুৱেলি ফিল্ডত তেওঁ কাম হয়তো কৰা নাই বা এক্সপিৰিয়েঞ্চ একেবাৰে নাই কিন্তু বম্বে গুচি গৈছে মানে চবেই এইটো ভালেই কৰি আছে বম্বে অঁ কিন্তু সেনেকৈ নহয় আমি যেতিয়া অসমৰ পৰা গৈছোঁ আমি ৰেডি হৈ গৈছোঁ তাৰমানে যিয়ে কৰিব দিয়া কৰি দেখুৱাম তাৰমানে ভালকৈ চ' দেট ইজ ভেৰি ইম্পৰ্টেণ্ট এটলিষ্ট অসমত যদি এটা লেভেলত কৰিব পাৰে কাৰণ অসমৰ কাৰণে আমাৰ মিউজিক লেভেল হওক টেকনিকেলি ইনফেক্ট বহুত ভাল ল'ৰা ছোৱালী আৰু আমাৰ এইটো মিউজিক হেৰি আৰ্টটো আমাৰ ব্লাডতে আছে অঁ তাত গৈ পিনি ষ্টাৰ্ট কেনেকৈ কৰাটো ভাল হ'ব মানে ধৰি লওক মই ইয়াত কিবা কিবি কৰিছোঁ কাম তাত গৈ পিনি ক'ৰপৰা ষ্টাৰ্ট কৰিম মই আজিকালি লগ ধৰিব লাগিব বেষ্ট পাৰ্টিজ আজিকালি যাবও নালাগে তুমি যদি কাম ইয়াতে আছা তুমি কেন অলৱেজ তুমি কামখিনি পঠিয়াই দিলা এইটো কালি পঠিয়াব লাগিব যোনখিনি ধৰা তুমি কাৰ লগত তুমি কি ফিল্ডত এতিয়া মই এডৰ কাম মেক্সিমাম কৰোঁ চ' এডৰ আকৌ অসমত নাই তেনেকৈ হয় আজিকালি কিন্তু হয় হাৰ্ডলি সেইটো লৈ ছাষ্টেইন কৰিব নোৱাৰি তাৰমানে চ' ইউ হেভ টু ডু এভৰিথিং চ' কিন্তু তাতে কি হয় এডৰ ভাল ফিল্ড এটা ইভেন বেংগলোৰতো কিন্তু বম্বেত আৰু বেছি ডাঙৰ তাৰমানে বহুত কাম হৈ থাকে চ' সেইবোৰৰ কাৰণে ইজি হয় ফিল্ড বহুত আছে তাৰমানে আমাৰ ইয়াতে তোমাৰ জেনেৰেলি এতিয়া চব এক্টিঙৰ যেনেকৈ এড ফিল্মছ নাই তেনেকৈ চ' এক্টৰখিনিৰ কাৰণে ভ্ৰাম্যমানটো থকাৰ কাৰণে বহুতখিনি এটা মেজৰ ছাপৰ্ট চিষ্টেম হৈ যায় আগতে মিউজিক ভিডিঅ' আজিকালি সেইটোও নাই নেকি ইমান চাগে চলি আছে মিউজিক ভিডিঅ' আছে ন আগতকৈ কমিলে বহুত এতিয়া এই ঢৌটো কমি গ'ল ঢৌটো কমিলে ভালেই হৈছে মানে বহুত ছিংগাৰ ওলাই গৈছিলে কৰি নোৱাৰিছিলোঁ মানে শুনিবলৈ কিন্তু এজ এ আই এম টকিং ফ্ৰম লাইভলিহুড পাৰ্চপেক্টিভ কাম যিমান বেছি হয় সিমানে ভাল হয় কোৱালিটিৰ কথা কোৱা নাই মই এজ এ ব্ৰেড এণ্ড বাটাৰ চ'ৰ্চ অফ আৰু কিছুমান মই নিজে সেনেকৈ ভাবোঁ তাৰমানে চ' ক্ৰিয়েটিভিটি এছাইড কামটো কেতিয়াবা কাম বুলি ধৰিবলগীয়া হয় মানে মই এটা কথা ষ্ট্ৰংলি বিলিভ কৰোঁ যিসকল ইয়াত অলৰেডি এষ্টাব্লিছ হৈ আছে সেইটো পাহৰি যাব লাগে যদি মুম্বাই যাব বিচাৰিছে যে মই ছিংগাৰ হয় মই এষ্টাব্লিছ কৰিছোঁ মই অসমত ষ্টাৰ হ'ব পাৰোঁ তাতে একদম নহয় তাতে মানে আপোনালোকে যদি যিসকল আপকামিং টেলেণ্টছ ছিংগিঙতে হওক মিউজিকতে হওক এক্টিঙতে হওক এনি ফিল্ড কালচাৰেল ফিল্ডত যদি আপোনালোকে কাৰণ মুম্বাইখন হৈছে মেইন হাব
যদি আপোনালোকে তালৈ যাব বিচাৰিছে তেতিয়াহ'লে একদম জিৰ' বনি যাব দেই, একো নাজানে, একদম বিগ এটা জিৰ' হৈ যাওক, একদম মাইনাছত থাকক। মই একচুৱেলি ফিল কৰিছোঁ আৰু বহুত কামতো দিয়ে, কিন্তু বহুত আনফৰ্চুনেট যে এইটো পেণ্ডেমিকটো কোনো সকলোৰে হ'ব নাছিলে, ডিফাৰেণ্ট থিং। কিন্তু সেয়ে মই যোনখিনি ভুল কৰিছোঁ মই নিজৰ পিনৰ পৰা শিকাই আছোঁ সেইখিনিকে, কাৰণ সেইখিনি ভুল যাতে আগলৈ কোনো নকৰক। সেয়ে যে যিমান শিকিছে চব পাহৰি যাওক, কাৰণ ইয়াত যি শিকিছে তাত একে নিশিকায়, তাৰ শিকোৱা ষ্টাইলটো বেলেগ হ'ব পাৰে বা তাৰ কাম কৰা কমপ্লিট বেলেগ ষ্টাইলটো। কথা পতাটো এটা মেজৰ প্ৰব্লেম হৈ যায় অসমৰ মানুহ অলপ পটককৈ অলপ আমাৰ বেছি চেঞ্চিটিভ হয়তো মানুহ এইখিনিতে জপনি কথা এটা আহিলে আপুনি চাগে গম পাব জ্বৰ হৈ আহে, আপুনি যে কৈছিলে কোনে কৈছে নকওঁ খালি কৈ দিছোঁ, সেইটো ক'ব পাৰি বাৰু, সেইটো ফেমাছ আৰু তেখেত প্ৰীতমৰ নে কাৰ ৰেকৰ্ডিং চলি আছিলে, জুবিনে গোৱা কথা আছিলে, তো জুবিনৰ গাটো অলপ ভাল নহয়, গতিকে এতিয়া ফোন কৰে, আৰু তাতো জুবিনৰ এনেই চবেই জানে আৰু ঘড়ীটো অলপ বেলেগ মুম্বাইটো ফেমাছ নেকি সেইটো জানে, সেইটো জুবিন গাৰ্গে মুম্বাই যাওক আমেৰিকা যাওক সেইটো সি চেঞ্জ নহয় তাৰ মানে। চ' মুম্বাইত অলপ দিগদাৰীও হয় কিছুমান বস্তু, কাৰণ তাতে পাৰ্টিকুলাৰ মানুহ চ' আৰু জুবিনেতো ইমান তাৰ খাতিৰ বাতিৰ টাইপ কেছ নাই। চ' সিদিনা একচুৱেলি জেনুৱেনলি গা বেয়া আছিলে, আৰু আমাৰ হেৰি আমি গৌতমৰ মানে হিন্দী এতিয়া তাৰমানে ইমান বছৰ হৈ গ'ল, গৌতম চক্ৰৱৰ্তী খুব ইজ এ ভেৰি গুড চাউণ্ড ইঞ্জিনিয়াৰ, আৰু মানে যোনে নাজানে কৈ দিছোঁ। চ' আমাৰ খুব ভাল বন্ধু, পুৰণা জুবিনৰ পুৰণা বন্ধু তাৰমানে। চ' গৌতমৰ তাত হেৰি কৰিছে, তো এবচলিউটলি। তো কোনোবাই সুধিলে প্ৰীতমে নে জুবিন কি হ'ল তাৰমানে অহা নাই যে, তো সি জ্বৰ হৈ আছিলে জুবিনৰ, তো জ্বৰটো পাহৰি থাকিলে, হিন্দীত কি কয়, তো হিন্দীত কেনেকৈ কয়, জুবিন কৈছে জ্বৰ হয় বোলে, কিয় হয় জ্বৰ 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 হয়, প্ৰথমতে অসমীয়াতে ক'লে বোলে জ্বৰ হয়, প্ৰীতমে বুজিলে বোলে জ্বৰ হয় মতলব কি হয়, হিন্দীত ক'ব জ্বৰ হয় জ্বৰ। গৌতম আছে বহুত চলিড দি থাকে, এইটোত আমাৰ হেৰিও ভাল, নীলোৎপলো বেছ ভাল, এবাৰ আমাৰ হেৰি কিবা তাজত আছিল নেকি, আমাৰ এই কি আছাম হেৰি কি ফেষ্টিভেল আমাৰ শ্যামকানু যে হেৰি কৰে Colors of North East, right? Delhi to North East Festival. Okay. Delhi bahir ke North East Festival. It is Colors of North East. Ever patil niki? Ever patil. NCP and Taj. Duta Taj to hoisile. To Jubine gabo to ami gotei bur nirutulu ase. Ekdom hi keyboard মানে ল্যাপটপ সফটপ লৈ গৈছে ভালকে কৰিব আৰু ধুনীয়াকে, তাৰপিছত কীবোৰ্ডখন এটা ল্যাপটপটো থ'বৰ কাৰণে কিবাখন দিব লাগে না, চ' সেইখন একো নাছিলে, চ' তাতে যাই পেলাই ভেনুত সুধিছে আচ্ছা ইধাৰ পাটনে কে লিয়ে टॉपना मिलेगा क्या पटने के लिए सीरियसली पटना मिलेगा नहीं इधर में पाटने के लिए टॉपना मिलेगा क्या ये के जागने गोप्ता नीलोৎপল আমার শুনে এই যে খুদিলো তো কেতিয়াবা ওয়ার্ড হেৰাই যায়, কিন্তু কবল যেটা দৰকাৰ হয় মানে কোনো ডাঙৰ কথা নহয়, কিন্তু প্ৰবলেমটো কি হয় জানা, বহুত মানুহখিনি সংকোচ কৰি পিছত থাকি যায়গে, মানে এই নাই কি হ'ব মই পাৰিম নোৱাৰিম। এইটো চোৱা কি এতিয়া ৱেন ইউ আৰ ইনটু মিউজিক, মানে তুমি মিউজিকত তোমাৰ লেংগুৱেজৰ কথা নাই ন, তুমি প্ৰগ্ৰামিং কৰিছা, মিউজিক কৰিছা, চাউণ্ড প্ৰডিউচ কৰি মানে এছ'চিয়েট হৈছা বা চাউণ্ডৰ লগত আছা বা মিউজিকৰ লগত আছা, চ' এটা স্কেললৈকে কমিউনিকেশ্যনটো লাগে য'ত তোমাৰ মানুহ বুজি পালে হৈ যায়। আদাৰৱাইজ যিখিনি এক্টিং কৰিব বিচাৰিছে তেওঁলোকৰ হিন্দীটো অলপ ভাল হ'লে তেওঁলোকৰ কাৰণেই ভাল, বাকীটো একো প্ৰব্লেম নাই। বাকী একচুৱেলি আৰু নীলোৎপলহঁতৰ এটা হ'ল কনফিডেন্সটো প্ৰব্লেম নাই ন, একদম বহুত ভুলকে কনফিডেণ্টলি কয় ইয়াৰ পৰা পাটনে কে লিয়ে টপটা মিলেগা। বড় হিন্দী কেনেকুৱা হয়? মোৰ খুব ভাল বুলি ভাবিছিলোঁ বম্বে যাওঁতে, কনফিডেণ্টলি গৈছোঁ। তাৰপিছত যেতিয়া মই গোৱা জিংগলত আস্তে আস্তে কি হয়, মই গোৱা আৰম্ভ কৰাটো কি আগতে গাইছিলোঁ বাৰু, নেভাৰ টুক ছিংগিং ভেৰি চিৰিয়াছলি, চ' স্ক্ৰেচবোৰ গাবৰ কাৰণে কিমান ছিংগাৰ মাতি থাকিব, তো মই গাই পঠাই দিওঁ, চ' সেনেকৈ পঠিয়াই দিওঁ, কেতিয়াবা ছিংগাৰ আহে হেৰি কৰে, চ' আৰু এনেকুৱাও প্ৰায় হয় পিছত সিহঁতৰ ছিংগাৰ ডাব চাবো কৰাই দিয়াৰ পিছত আকৌ নে আপোনাৰ স্ক্ৰেচ অলপ হয় জ্যাদা মজা আ ৰহা থা ওই ৰখ লেতে, চ' সেনেকৈ
তো আস্তে আস্তে সেনেকৈ 2-4টা স্ক্ৰেচত থাকি সেনেকৈ বোলে বাদ দে আকৌ যদি বেলেগক কোৱা আকৌ মই যদি পিছত গাব লাগে তো নিজেই ধৰি দিম তাৰমানে চ' সেনেকৈ যেতিয়া গোৱা আৰম্ভ কৰিলোঁ চ' তো আমাৰ কি অসমীয়াত লেটাৰবোৰ চব আছে কিন্তু প্ৰনাউন্সিয়েশ্যন এটা মোৰ একদম কাজিন এজনক সুধিলোঁ প্ৰথম চ দ্বিতীয় চ ডিফাৰেঞ্চটো কি ছাগলী দ্বিতীয় চ এনেকুৱা টাইপ কিবা সেইটো ক'লে কিয় এনেই আৰু ছাগলী আৰু দীঘল হৈ যায় সেইটো কোনো লজিক নহয় বাৰু মানে একচুৱেলি মই বহুতক সুধিছোঁ কথাও পাতিছোঁ চ' অৰিজিনেলি হয়তো ইট ৱাজ মিন কাৰণ লেটাৰ এটা আছে এইটো দ যদি দুটা দিছে তোমাৰ ডেফিনেটলি পাৰ্পছো থাকিব য'ত মানে এইটো এজ এ ফেক্ট মানে যাতে বেয়া নাপায় আপাৰ আছামৰ পিনেতো ৰটো নাথাকে বহুত জেগাত চ' ইটছ লাইক ডেট আমাৰ এতিয়া মই জানাত তামিলত নেকি প্ৰব্লি সিহঁতৰ 9টা নে কেইটা 9 ইমানকেইটা তাৰমানে নাকৰ ভিতৰলৈকে পাই যাম তাকে চব যিমান হ'ব পাৰে সেইকাৰণে ডাইলেক্টটো কেটচ কৰাটো বহুত টান তামিল হওক বা তেলেগু হওক বা মালিয়ালী হওক ইটছ নট ইজি লেংগুৱেজ টু লাৰ্ণ আপুনি গুজৰাটী চাব আপুনি শিকি যাব সেইটো মানে আপো আভি ছে যাভি ছে চ' চব চিমিলাৰ আৰু মে বি বহুত পপুলাৰাইজ হৈ গৈছে যেনে পাঞ্জাবী বুজি পাই চবে অসমৰ সব মানুহে পাঞ্জাবী অসমীয়া আজিকালি মেক্সিমাম মানে আইডেণ্টিফাই কৰিব পাৰে লেংগুৱেজ কৰিব পাৰে লাহে লাহে উঠি আহিছে আৰু ইজি লেংগুৱেজ ন অসমীয়াটো কিন্তু আপুনি বেংগলী অসমীয়া উৰিয়াও বুজি পাব হিন্দী তামিল তেলেগু গোটেইকেইটা লেংগুৱেজ বুজি পায় নহয় চৰি পাঞ্জাবী চাঞ্জাবী বুজি পায় কিন্তু এই তিনিটা লেংগুৱেজ মানে চাউথৰখিনি ইম্পচিবল টু আণ্ডাৰষ্টেণ্ড মানে একো ৱৰ্ডৰ লগত নৰ্মেল আমি যেনেকৈ বুজি নাপাওঁ এতিয়া মাৰাঠী বহুত ৱৰ্ড আমাৰ অসমীয়াৰ লগত মিল আছে কিছুমান চাব গ'লে তাহাঁতি আমি ফণী বুলি কওঁ তাহাঁতি ফণী বুলি কয় ফণী আৰু আমি ফণী কওঁ আই মা আমাৰ ইয়াত আই বুলি মাতে ন কিন্তু তামিলত একদম নোৱাৰে বা তেলেগুত নোৱাৰি চাউথ ইণ্ডিয়ান লেংগুৱেজখিনি অলপ হেৰি হৈ যায় চ'ৰ্চটো বেলেগ দ্ৰাবিডিয়ান হেৰিখিনি মই আজিকালি এটলিষ্ট আইডেণ্টিফাই কৰিব পাৰোঁ মই এইটো মালায়ালম এইটো তামিল সেইটো ডিফাৰেঞ্চটো গম পাওঁ আপুনি শিকাইছে নেকি চাউথ ইণ্ডিয়ান কিবা নাই কাম কৰোঁ বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড কিবা এনেকুৱা হিন্দী ছিংগলছ আছে নেকি হিন্দী আছে মই নাই শুনা কিন্তু মই ইমান শ্বেয়াৰ কৰি থকা নহয় একচুৱেলি ওপৰতে যিখিনি আমাক দিব আমি সকলো লিংক তলত দি দিম আপোনালোকে ধুনীয়াকৈ শুনিব পাৰিব কেতিয়া হয়তো আছে অন এণ্ড অফ ফুলিয়ে থাকোঁ খালি মোৰ সেই মানে অলপ ফ্ৰিকুৱেঞ্চিটো বহুত কম বছৰ ইমান একদম হেৰি নকৰোঁ পাব্লিছ নকৰে মানে কাৰণ মই একেবাৰে মানে কেতিয়াও শুনিয়ে পোৱা নাই আপোনাৰ গান ফেচবুকত এবাৰটো বা শ্বেয়াৰ কৰি দিওঁ আৰু কৰিছে নি মই বৰ গান চাইছোঁ কিন্তু আপোনাৰ এনেকৈ শুনা নাই মই এজ এ ছিংগাৰ হিচাপে এনেকৈ মানুহক তেনেকৈ মই নিজকে নকওঁ ইনফেক্ট ছিংগাৰ বুলি গান গাওঁ লাইক আই এম এ মিউজিচিয়ান হু ছিংছ কামিং বেক টু ইউৰ হিন্দী পাৰ্ট যেতিয়া আপুনি ছিংগল আপোনাৰ জিংগলটো গাব ধৰিলে এটা লুফথানজা জিংগল এটা কৰি আছিলোঁ লুফথানজা এয়াৰলাইন্স তেতিয়া আপোনাৰ হিন্দীটো কিয় প্ৰব্লেম পালে নেকি তাতে হিন্দীটো একচুৱেলি এটা লাইন আছিল টিমটিমাতি কিবা হেৰি মানে টি দুটা বেলেগ চ' এটা টি আহে ন আমাৰ নৰ্মেল টি বুলি কয় টটো যি টটো নাহে নহয় বস্তুটো সেইবোৰ বা কিছুমান ৱৰ্ড দটো আমাৰ দ নহয় সেইটো এটা বেলেগ আদা সেইটো আমাৰতো একদম ধৰক মোৰো এটা ষ্টৰি মই আপোনাক চবিলাক নাই চিলি চিকেন হৈ যাব চলো চাই চিলি চিকেন চো চিকেনটো পিঁয়াজ তো সেইবোৰ ইমান জ আছে ঝ আছে চব বেলেগ বেলেগ প্ৰনাউন্সিয়েশ্যন চ' ইয়াতে থাকোঁতে টিপ টপ হিন্দী একদম আৰু আমাৰ কি লগৰ মেক্সিমাম মোৰ মাৰোৱাৰী আছিল এতিয়া গম পালোঁ সিহঁতৰ হিন্দীও আৰু জেণ্ডাৰ হিন্দীত চব বস্তু এতিয়া গ্লাছটোৰ জেণ্ডাৰ থাকে কি কৰা এতিয়া তুমি গাড়ীৰ এতিয়া কোনখন আই কি কোনখন দৰ্জা খিৰিকী বেলেগ বেলেগ বহুত আছে মই নিজে পাহৰি গ'লোঁ যদিও মই হিন্দী পঢ়িছিলোঁ দৰজা খোলা থা খিৰিকী খুলি থি এক্সেক্টলি মই ইমান দূৰলৈ ভাবিয়ে পোৱা নাই কেতিয়া ব্যাকৰণখন বিৰাট দিগদাৰ মানে জানিলেতো বহুতেই ভাল তাৰপিছত আস্তে আস্তে এনেকৈ শিকিলোঁ আৰু প্লাছ মই ডিজনীৰ গানবোৰ আমাৰ ফ্ৰেণ্ড এজনী আছে সুনাইনা চৰকাৰ খুব ইজ এ ব্ৰিলিয়েণ্ট ছিংগাৰ তাইৰ শুনিব পাৰে গান কিবা শ্বেয়াৰ দ্য লিংকছ কলংকিনি এনেকৈ ৰেলগাড়ী ঝুমুৰ চ' তাই সুনাইনা বহুত আগৰ পৰা ডিজনী কাম কৰি আছে ময়ো কৰিলোঁ ইনফেক্ট মই ছুপাৰভাইজাৰ কৰিলোঁ গালোঁ
ৰিচেণ্টলি ইনফেক্ট নেটফ্লিক্সত নতুন এখন জিংগল জেংগল বুলি চিনেমাখন আহিছে না তো জিংগল জেংগলৰ এটা কেৰেক্টাৰ এটা আছে যাৰে সেইটো অৰিজিনেলটো ৰিকি মাৰ্টিনে গাইছে তো হিন্দী ভাৰ্চনটো মই ৰিকি মাৰ্টিন হিন্দী ভাৰ্চনটো মই গাইছিলোঁ গুস্তাফছন বুলি কেৰেক্টাৰ পুতলা কেৰেক্টাৰ জিংগল জেংগল যিখন অডিঅ' ৰিলিজ হৈছে নেকি অডিঅ' ৰিলিজ বুলি নহয় চিনেমাখন নেটফ্লিক্সতটো হিন্দী লেংগুৱেজটো চিলেক্ট কৰি দিছে তাৰপিছত ক্ৰিছমাছ ক্ৰনিকলছ 2খন আহি আছে এইখন তাতে হেৰিয়ে গাইছিলে আৰু সিহঁতৰ এক্টৰবিলাকে ফালি দিয়ে নহয় চ' এইটো আমাৰ ফেমাছ এক্টৰ নামটো পাহৰি কাৰ্ট ৰাছেল তো কাৰ্ট ৰাছেলে গাইছিলে এইটো হিন্দী ভাৰ্চনটো মই গাইছোঁ ভাল লাগে ন যে আমাৰ অসমৰ ৰাইজে চাইছে আজি দেখিছে শুনিছে কাৰণ মষ্ট অফ আপোনাৰ বেক অফ দ্য কেমেৰা হওক আপোনাৰ চিনত নাথাকে আগতে ক্ৰেডিট নিদিছিল আজিকালি ক্ৰেডিট দিয়ে তাৰমানে এক্সেক্টলি মানে নেটফ্লিক্সৰ ক্ৰেডিটটো মই এটা সময়ত বাদ দিলোঁ আৰু তাৰমানে মোৰ ইয়াতে ফোনতে চাই আছিলোঁ হেৰি নাছিলে আছে বুলি ধৰি লৈছোঁ আৰু ক'ত সিহঁতে কৈছে দিছে ক্ৰেডিট লাষ্টত 10 মিনিটটো সেইবোৰ ওলাই থাকে ন লাষ্টত আৰু মাল্টিপল লেংগুৱেজেছত হয় ন গতিকে এইবোৰ বিৰাট একচুৱেলি শিকিবলগীয়া কথা সম্বৰ্ধা ঠিকেই কৈছে আপুনিও কাৰণ যি কৈছে তেওঁলোকৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছে ইনফেক্ট মই যিখিনি কৈছোঁ মোৰো অলপ চলপ যিকণে হওক সৰু হওক এক্সপিৰিয়েঞ্চ চবৰে থাকে চ' একেটা এক্সপিৰিয়েঞ্চ মোৰ আছিলে মই অল থেংকছ টু মাই ফ্ৰেণ্ডছ ইন মুম্বাইত যোনে মোক যিসকলে মোক বুলি কৰিলে মানে মোক কি কৰে জানা আগতে ৰ ক'ব নাজানো যেতিয়া মই কথা কওঁ থৰা চাদৌটো বাগৰি হাঁহে দেই গোটেই গালে কেচি थोड़ा सा दो इतने तो थोड़ा सा अच्छा तू एक गाना गाएगा हाँ गाऊंगा ये ममता कुलकर्णी अक्षय कुमार वाला गाना गाता भरो मांग मेरी भरो इतने तो मैं और आही तेरा भरो मांग मेरी भरो बेहुस हाए रे बोलो केले हाए ताकि मैं लोगों ने बुझे थे नहीं कि ना चेतन बोली अड़ा बोल अड़ा जो अड़ा अब बोल थोड़ा नहीं अड़ा थोड़ा अच्छा थोड़ा हाँ आगे थोड़ा सो ये सर भूल है कि शिकातो कोनो बेया कथा নহয় গতিকে যদি আপোনালোকে স্পেচিয়েলি ভইচ অভাৰ আৰ্টিষ্ট বনিব বিচাৰিছে বা আপোনালোকে ছিংগিঙত যাব বিচাৰিছে ছিংগিঙততো লাগিবই প্ৰনাউন্সিয়েশ্যন ভইচ অভাৰটো আৰু অফক'ৰ্ছ ভইচ অভাৰ ছিংগিং হওক বা আপোনালোকে এক্টিঙত যদি বিচাৰিছে ছিংগিংটো তথাপি এক্সকিউজ হৈ যায় তাৰমানে দুই এটা শব্দ ভইচ অভাৰটো আৰু এক্সেক্টলি ভইচ অভাৰ বিৰাট দিগদাৰ মোক গ'ল্ডিয়ে এবাৰ কৈছিলে সি গ'ল্ডি সোহেল বিৰাট ভাল ছিংগাৰ হয় এতিয়া সি বিৰাট ভাল কাম কৰিছে আশিষ কৰৰ লগত নতুন গান এটা ওলাইছে তাৰ চ' গ'ল্ডিয়ে এবাৰ এটা বেংগলী জিতৰ চিনেমা এখনৰ গান গাইছে মন তাক কিছু শুনে না নেকি মন তাক কিছু সি মনেই কৈ থাকিলে মানে আৰু জিত গাংগুলী তেওঁ আছিলে মিউজিক ডিৰেক্টৰ মোক কোৱা কথা আৰু গোটেই গানটো গোৱাই লৈছে তাৰপিছত মনটো পিছত এক্সট্ৰাকে লোৱাইছে সি অসমীয়া মন গৈছে মন তাকিছু ইটছ মন তাকিছু গায়ে থাকিলে এনেকৈ তাৰপিছত বোলে কৈছে তোক পুৰা গানা গালেতো সি গোটেই গানটো গাইছে না অকল সেই পৰ্চন কেইটা স্পেচিয়েলি এক্সট্ৰাকে বোলে মন বুলি কৈছে ভাল কৰিলে এইটো একেলগে গাব দিয়া সেই বেছি হেৰি থাকিলে ন হি বিং পাঞ্জাবী born and brought up in গুৱাহাটী ন অসমলৈ ডাঙৰ দীঘল হৈছে চ' তাৰ মন থাকি গ'ল মানে বুজিছে গম পাইছোঁ সেইটোৱে এই সৰু মিষ্টেকছবোৰ হ'ব পাৰে কোনো ডাঙৰ কথা নহয় চবেই মিষ্টেক কৰে মানুহ মাত্ৰক ভুল কিন্তু শিকি লোৱাটো কোনো বেয়া কথা নহয় আৰু স্পেচিয়েলি যিসকলে যদি ভাবিছে মুম্বাই যাম বা বাহিৰত যাম তেতিয়াহ'লে এই সৰু বস্তুবোৰ এতিয়াৰ পৰা প্ৰেক্টিছ কৰি ষ্টাৰ্ট কৰি দিয়ক জানি থোৱাটো ভাল নিজৰ কাৰণে ভাল ন কিবা এটা জানি থোৱাটো কোনো বেয়া কথা নহয় যেনেকৈ মই ঠাট্টা খাই শিকিলোঁ মোক গান গোৱাই অৱস্থা বেয়া কৰি দিলে মই ভাবোঁ ভাল গান গাইছোঁ বুজিছে একদম মই একদম বেয়া গাই থাকোঁ ভৰো মাংগ মেৰি ভৰো চকুটো মেলাৰ লগে লগে চব তাৰপিছত বুজিলোঁ ইনফেক্ট শৰ্মিৰ ছাৰো এনেকুৱা এটা আহিছিলে কি ওইখন গুজাৰিছৰ চাপজ আমাৰ কল্যাণজী আনন্দজী যে তেওঁৰ ল'ৰা দীপক আনন্দজীৰ ল'ৰা তাৰমানে তেওঁ কিবা মাতিছে তেওঁৰ লগত চিনাকি ভাল হেৰি আৰু তেন ক'লে কিবা গাই শুনাবলৈ ফাৰ্ষ্ট যেতিয়া লগ পাইছোঁ আৰু তো তাই উৰি বুলি গান এটা আছিলে তো শৰ্মিছা ধুনীয়া একদম উৰি গাই আছে কিয় গায় তোনে উৰি মোৰ এই অসমীয়া ৰটো কেতিয়াবা গাঁৱতে আহি যায় এইটো অলপ প্ৰব্লেম হয় বেছি ষ্ট্ৰেছ হয় নহয় তো তাই উৰি গাই আছে উৰি চ' আস্তে আস্তে আহিলে আৰু হেৰি আমাৰ প্ৰব্লেমটো যে আপাৰৰ পিনে কি হৈ যায় সৰু কৰি দিয়ে বস্তু ক'বলৈ টাইম নাই আৰু ল'ৰা পিনে অলপ দীঘল কৰি দিয়ে চ' আমি না দীঘল কৰিব লাগে না ছুটি কৰিব লাগে মাজত ৰাখোঁ আপাও
নহয় আপাৰৰ অকণমান কষ্ট হয় এইকণ কষ্ট কৰিলে কিন্তু পিছতে বহুত সুবিধা হয় আপাৰতে হৈ যায় না কেতিয়াবা উল্টা বেছি হৈ যায় সাবোন টাইপ হৈ যাব আৰু কষ্ট কৰিলে মন নাযায় ইমান কওঁতে তাকে নহয় এনেও তুমি 50 কিলোমিটাৰ মূৰে মূৰে ইণ্ডিয়াখন ইমানেই ডাইভাৰ্ছ ইমানেই ডাঙৰ তোমাৰ সকলো লেংগুৱেজ অকল তুমি মাৰাঠী যে ছেইম মাৰাঠী তুমি চবতে পাবা নাই ইণ্ডিয়া বাদ দিয়া না অসমে চোৱা অসমৰ পৰা ওলাই গ'ল নৰ্থ ইষ্ট চোৱা ইমান নাগালেণ্ডত এটা নগা বেলেগ নগা এটাৰ লগত কথা পাতিব পাৰে সেইটো কাৰণে এটা লেংগুৱেজ উলিয়াবলগীয়া হ'ল নাগামিজ গ্ৰামাৰ নোহোৱা লেংগুৱেজ মই লগা যায় just because itu tribe বুজি নাপায় একে অৰুণাচলতো সেম ইজনে হেৰি কমিউনিকেশ্যন বুজি নাপায় সেইকাৰণে অৰুণাচলৰ এতিয়া ষ্টেট লেংগুৱেজটো হিন্দী সবে অৰুণাচল আৰু এটা বৰ্ডাৰ ষ্টেটৰ সদায় হিন্দীটো এনেও ষ্ট্ৰং হয় সেইটো হেৰি কৰা হয় না চ' অৰুণাচলে মেক্সিমাম মানুহ হিন্দী ক'ব পাৰে তেওঁলোকে হিন্দীতে কথা পাতে নিজৰ মাজত হিন্দীত পাতে ভাল লাগিল দেই বহুত কথা পাতিলোঁ বহুতখিনি শিকিলোঁ বহুত শিকিছোঁ আজি সঁচা কথা ময়ো এক্সপিৰিয়েঞ্চ এটা বস্তু যিটো কমি নাহে বাঢ়ি গৈ থাকে বাকীটো চব কমি আহে গতিকে যিসকলে আমাক চাই আছে এতিয়া যিসকল কনফিডেণ্ট হৈছে যে য়েছ উই কেন ডু ইট আমি যাব লাগে আমি কৰিব লাগে অমৰদাৰ পিনৰ পৰা এই অনুষ্ঠানটি সামৰাৰ আগতে আপুনি কি ক'ব বিচাৰে সকলোকে যিসকলে একদম ষ্ট্ৰংলি ভাবি আছে একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট তুমি যিটো ফিল্ডত আপোনালোকে যিটো ফিল্ডত কৰিব সেই ফিল্ডখনৰ ইনফৰমেশ্যন গেডাৰ কৰক যিকেইটা বেছ আছে ছাপ'জ এতিয়া মানে অ'কে ছাকচেছফুল গিটাৰিষ্ট হিচাপে কৈছোঁ বোলে কল্যাণ দাহঁতে কল্যাণদাৰ লেভেলত যদি কল্যাণ 1 to 10 যদি লেভেল এটা হয় ৱেৰ ইউ ষ্টেণ্ড আচ্ছা কল্যাণ যাতে 10 হয় মই ছাপ'জ 4ত আছোঁ 5ত আছোঁ 6ত আছোঁ তো সেইটো এটা নিজৰ মেজাৰমেণ্ট স্কেল এটা আৰু চ' সেনেকৈ মানে নট নেচেচাৰী কল্যাণ দা মই নামটো অহাৰ কাৰণে কৈছোঁ তেওঁ ছিনিয়ৰ মষ্ট হেৰি আছে বা যোন ভাল হেৰি কৰি আছে আৰু নট নেচেচাৰিলি অসমৰে মানুহৰ লগত কম্পেয়াৰ কৰক চবৰে বিকজ বম্বেত অকল অসমৰ পৰা বুলি তুমি নাযায় গোটেই ইণ্ডিয়াৰ পৰা আহিব আজিকালিতো বাহিৰৰ পৰা আহে চ' ইনফেক্ট বহুত মাইকী ইহঁতো বাহিৰৰ পৰা হেৰি কৰি এতিয়া বম্বেত কাম কৰি আছে ইনফেক্ট কোৱাইট এ ফিউ আদাৰ এতিয়া নতুন সেইদিনা ফ্ৰান্সৰ পৰা কোনোবা এটা আহিছে বুলি শুনিছোঁ এনেকৈ কাম কৰি আছে চ' ইটছ এ বিগ মাৰ্কেট ন আজিকালি এণ্ড বলিউড ডেটছ এ বিগ ৱৰ্ড এ বিগ মাৰ্কেট গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক বিশ্বাস ৰাখিলে আপোনালোকে যিকোনো কাম কৰিব পাৰিব এইটো মই নহয় সকলোৱে কৈছে ইতিহাসে কৈ আহিছে এটা ইম্পৰ্টেণ্ট তুমি তাতে মাজতে কওঁ বিকজ এইটো এক্সপিৰিয়েঞ্চৰ পৰাই কওঁ এতিয়া নিজৰ কাম যেনেকৈ চং হৈ তাৰ নিজৰ কাম কৰি আছে বা নিৰুত পৰ্ণত বা মেক্সিমামে আমাৰ অসমীয়া যিখিনি যায় যাৰ পৰা তুমি একদম মানে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাৰ পৰা পাপন জুবিন শংকুহঁতলৈকে বা আৰু আপকামিং যিখিনি আছে চবেই নিজৰ কাম মেক্সিমাম নিজেই কৰে চেল্ফ ছাফিচিয়েণ্ট হয় জয়কে দি কোৱা তুমি পাপনকে কোৱা জুবিনকে কোৱা নিজৰ ট্ৰেক গান লিখিবও পাৰে সুৰ কৰিব পাৰে নিজে প্ৰডাকশ্যন কম্প'জ কৰে প্ৰডাকশ্যন কৰিব পাৰে এট ইজ বেচিক লেভেল এটাত ইণ্ডিপেণ্ডেণ্ট আত্মনিৰ্ভৰ এই বস্তুটো কিন্তু মই নিলোৎপলৰ শংকুৰ দেখি আছোঁ মানে অফক'ৰ্ছ মানে সিহঁতকেইটা মোৰ ভাইটি নিচিনাৰ কাৰণে মই বেছি ক্ল'জ কাৰণে মই পাই থাকোঁ বাকী পাপন দা বা জুবিন দাৰ কথা নকওঁ তেওঁলোকে লেজেণ্ডছ চ' তেওঁলোকৰ কথা মই নাপাতোঁ এতিয়া মই স্পেচিয়েলি শংকুৰো কথা নকওঁ মই নিলোৎপলৰ কিছুমান দেখিছোঁ আপোনালোকে যদি মন কৈছে নিলোৎপলক পটককৈ সৰু হ'লেও নিজৰ কিবা এটা কম্প'জিশ্যন কৰিলে বেছি দেৰি ৰখি থাকে সি মই তাৰ ৰুমত কেতিয়াও যাওঁ নহয় সি ৰুম বন্ধ কৰি সোমাই থাকে হেঁচা ওলাই হৌৰা বুলি কৈ পেলাই ওলাই কি হ'ল গান এটা লিখিলোঁ শুনিবা হা তাৰপৰা শুনাব গোটেই গানটো সি মাজতে এটা গান শুনাইছিলে ছেকেণ্ড ষ্টেঞ্জাটো মানে একদম মানুহ শুই যাবগৈ মই মানে একদম এনেকৈ বিৰক্তিত দুখি আছোঁ কি কৰিছে বোলো এনেকুৱা পনীয়া কৰিছে নহয় বিশ্বাস কৰক এই গানটো মই নকওঁ কোনটো হয় তাৰপিছত লগত কিংচুক আছে বঢ়িয়া লাগে super guy. Kingsuk is also another very talented sound designer. বিৰাট ভাল কাম কৰি আছে সি বলিউড হওক এতিয়া হলিউডৰ লোকে কাম অসমৰ নাহৰকটীয়াৰ দে আৰ লাইক প্ৰ' ফালি আছে অসমৰ ভাল লাগে দেই বহুত আছে ইনফেক্ট আমাৰ বলয় মোৰ ইনফেক্ট প্ৰথম তেতিয়া বলয় লগ পাইছোঁ মোৰ মই PVR-ৰ হেৰিটো কৰি আছিলোঁ লগৰ মিউজিক কৰি আছিলোঁ চ' তেতিয়া বলয় তাতে হেৰি কৰিলোঁ মিক্স কৰিছিলোঁ সিহঁততো ডলবি মানুহ চানুহ আহে পৰা চাৰাউণ্ড চ' সেইবাৰ ফাৰ্ষ্ট টাইম লগ পাইছিলে ফাৰ্ষ্ট টাইম দে আৰ বিগ নেমছ আপোনালোকে কেতিয়াবা গুগল কৰি চাব কোন হয় তেওঁলোকে আপোনালোকে নিজে গম পাই যাব আমি প্ৰাউড ফিল কৰোঁ আমি আছোঁ কাৰণে আমি গম পাওঁ অফক'ৰ্ছ আপোনালোকে নাজানিব পাৰে কাৰণ আপোনালোকে এইটো ফিল্ডত নাথাকিব পাৰে বা যদিও নাজানে জানি থ'লেনো কি বেয়া চ' এইকেইজন অসম সন্তান যি গ'লে তাত দেৱজিৎ দাহঁতি হওক মানে অমৃত দাহঁতি হওক মানে বিগ নেমছ ভাল লাগে চ' সেই বস্তু নিলোৎপলৰ যেতিয়া ক'লোঁ পটককৈ সামৰি দিওঁ আৰু মানে ইমানে পনীয়া কৰিলে মই কৈ দিলোঁ যে নিলোৎপল এইখিনি বহুত বেছি শ্ল' হৈছে মানুহ শুই যাব
কিংছুক উৰি আহিছে সেই শকত মানুহটো মই কৈছিলোঁ নাই ই মোৰ কথা নুশুনে পতিয়া মই তোক কৈছিলোঁ নাই এইটো থেংক ইউ ৰে তুমি ক'লা সি কৈ দিয়ে তেতিয়া নিৰুপল চিৰিয়াছ হয় নেকি হ'ব দেচোন আকৌ ৰাধামনকৈ সোমাই গ'ল তাৰপিছত যেতিয়া নেক্সট টাইম শুনাইছে গানটো এতিয়া চাওক মোৰ গুজবাম্পছো লাগিছে হাতৰ পৰা নাই কেনে মানে তাৰ ফিলটো বৰ ধুনীয়া সেই বস্তুটো সেই জুইটো লাগে বাছ কিপ দ্য ফায়াৰ এলাইভ কিপ ইট বাৰ্নিং আৰু প্লাছ এটা বস্তু এটা মনত ৰাখিব লাগে যে মানে ৱৰ্কিং ফৰ এ ক্লায়েণ্ট চ' তেতিয়া আকৌ নিজৰ মতে কৰিলেও নহ'ব মোৰ ইনিচিয়েলি হৈছিলে কিছুমান খুব ভালকৈ নিজৰ মতে কৰি দিওঁ ৰিজেক্ট হৈ যায় ইটছ নট ৱৰ্কিং তো আমাৰ জেনেৰেলি কি হয় অসমত যেতিয়া কাম কৰোঁ মিউজিক প্ৰডাকশ্যনেই হওক চেঞ্জেছৰ কথা নাহেই তাৰমানে জেনেৰেলি যিটো কৰি দিওঁ মানুহে ইনফেক্ট বেয়া পাই যায় অফেণ্ডেড হৈ যায় ইমান কষ্টকৈ কৰিছোঁ কিয় চেঞ্জ কৰিব আপুনি বেছি জানে নেকি মিউজিক মোতকৈ তাতে ক্লায়েণ্টৰতো কোনো হেৰি নাই একো নাজানা মানুহ RPS বিক্ৰী কৰা মানুহ এজন আহি পেলাই মিউজিকৰ কথা শিকাব পাৰে তাৰ একো নক'লোঁ মুজে আচ্ছা নাই লাগে ইটছ নট ৱৰ্কিং ফৰ মি চ' সেই বস্তুটো শিকোঁতে অলপ টাইম লাগে আজিকালি সেইকাৰণে এতিয়া ৰিজেকশ্যনৰ কথা নাই তাৰমানে ক্লায়েণ্টটো চাই লওঁ ষ্টাডি কৰি আচ্ছা যাক যিটো লাগে সেইটো দিব লাগে তাৰমানে এইটো কৰ্পৰেট দুনিয়া হয় চ' ক্লায়েণ্টছ এট দ্য এণ্ড অফ দ্য ডে ইউ আৰ চেলিং এ প্ৰডাক্ট আৰু ক্লায়েণ্টছ আৰ অলৱেজ ৰাইট কেতিয়াবা ৰাইট নহ'বও পাৰে উপায় নাই কেতিয়াবা এইটোও লাগে চ' ক্ৰিয়েটিভিটি নিজৰ কামত দেখুৱা একজেক্টলি চ' গতিকে সেইখিনি স্মাৰ্টনেছ আনক কি কৰিলে ভাল হ'ব কেনেকৈ চাষ্টেইন আই এম ভেৰি চিয়'ৰ সকলো বহুত স্মাৰ্ট উইচ ইউ অল অফ ভেৰি গুড লাক আই এম ভেৰি চিয়'ৰ যে নিউ জেনেৰেশ্যন যি আপকামিং আহি আছে অসমৰ নাম জিলিকাই দিয়া বাছ অম্বৰা থেংক ইউ ছ' মাছ বহুত কথা পাতিলোঁ একদম কেতিয়া সময় গুচি গ'ল গমেই নাপালোঁ বহুত ভাল লাগিলে বহুত শিকিলোঁ কিমান সময় হ'ল একচুৱেলি 50 minutes 9টা বাজিলে আমি 8টাত ষ্টাৰ্ট কৰিছিলোঁ অলমষ্ট এঘণ্টা হৈ গ'ল 50 minutes খুব ভাল লাগিলে মোৰো আকৌ এদিন লগ পাম তেতিয়া ডেফিনেটলি পাম আহিব নাই কিয় নাহিব আহিব আপোনালোকৰ যদি এটা এপিছ'ড মনত আছেনে আমাৰ প্ৰবলি ছেকেণ্ড এপিছ'ড আছে আলিস্মিতা গোস্বামীৰ লগত যদি নাই এই এপিছ'ডটো এতিয়াও আছে আপোনালোকে চাব পাৰে আহিবা নাই তুমি মাতিলে মই কিয় নাহিম এইবোৰ মই পাহৰি নাযাওঁ চবত চকু আছে মোৰ এয়াই আছিল আজি আমাৰ এই খণ্ডটিৰ পৰা আশা কৰিলোঁ আপোনালোকে অলপ চলপ কিবা কিবি শিকিলে বা চাই ভাল পালে এটা প্ৰণ লৈছোঁ আমি আপোনালোকে লওক যে এইটো মাহত আমি চাওঁ আপোনালোকে আমাক কিমান ভাল পায় একদম ভাঙি দিয়ক যোনটো ওপৰত বেল আইকন আছে আৰু আমাৰ 20,000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে মাত্ৰ 3,000 ছাবস্ক্ৰাইবাৰ লাগে চ' প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব ওইছে অলপ ধুনীয়াকৈ তোমাৰ ভইচত কৈ ছাবস্ক্ৰাইব কৰিব কোৱা নাই গোটেইটো ক'ব দিছোঁ বাকীখিনি তুমি কোৱা ইমান ভাল নহয় মোৰ ওপৰত ইয়াক মই সেইটো কামৰ কাৰণে আনো সদায় মোক ফচাই তাত গৈ গছত উঠাই গুৰি কাটে ৱেল দ্যাটছ অল হাঁহি থাকক দ্যাটছ অল থেংক ইউ ছ' মাছ আপোনাৰ দাড়িখিনি বঢ়িয়া লাগে মোক থেংকছ মোৰো ভাল লাগে মোৰো ভাল লাগে